বিজনীৰ ডংখিয়াপাৰাত মুছলমান জনগোষ্ঠীৰ লোকে হিন্দু ছোৱালীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১ নং ডংখিয়াপাৰা গাঁৱৰ খলিল আলী নামৰ ২ সন্তানৰ পিতৃয়ে এজনী ছোৱালীক ধৰ্ষণৰ চেষ্টা চলাইছিল বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। খলিল আলী নামৰ ব্যক্তিজনে পলায়ন কৰে। খলিল আলীক ঘৰত নোপোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে শিলগুটি দলিয়াই খলিল আলীৰ ঘৰ ভাঙে। ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লাভ কি হ'ব? ভিতৰত নোলাব দেই, ভিতৰত কোন সোমাইছে? এইটো কিয় কৰিছে? লৰাটো আজি লাগিব। চাওক, আজি ১ নং ডংখিয়াপাৰাত আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ এজন ছোৱালীক মিয়া জনগোষ্ঠীৰ এজন ল'ৰাই ছোৱালীজনীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। কিন্তু আমি ঘটনাত আহি গম পালোঁ যে ল'ৰাজন ছোৱালীজনীক দেউতাকক কোবাই ল'ৰাজন পলায়। তো আমি আজি ইয়াত পুলিচক সময়সীমা বান্ধি দিলোঁ যে তেওঁলোকে ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকে ল'ৰাজনক গ্ৰেপ্তাৰ কৰিব লাগে। যদিও নকৰে তেন্তে আমি আক্ৰাচুৱে নিজাববীয়াকৈ কিছুমান পদক্ষেপ ল'ম। ইয়াতে বহুদিন ধৰি
কিছুমান ঘটনা ঘটি আছে। ইয়াতে হিন্দুৰ মন্দিৰত গো মাংস পেলোৱা, লগতে হিন্দু ছোৱালীৰ ওপৰত কুনজৰ বা হিন্দু ছোৱালীৰ যি ধৰ্ষণৰ প্ৰচেষ্টা সেইবিলাক ইয়াতে চলি আছে। ইয়াৰ উপৰিও ইয়াতে এই দংচিয়াপাৰা গাঁৱত চাইবাৰ ক্ৰাইম বহুত দিন ধৰি হৈ আছে। তো সেই ক্ষেত্ৰতে আইনী ব্যৱস্থা ল'ব লাগে চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত। লগতে ইয়াত ড্ৰাগছৰ আড্ডা হৈ থাকে। ইয়াৰ উপৰি ইয়াত অবৈধ কিছুমান মিয়া জনগোষ্ঠী আহি নদীৰ দুয়োপাৰে বসতি লোৱা আমি দেখা পাইছোঁ। আৰু যি এই মিয়াখিনিয়ে আমাৰ ইয়াৰ হিন্দু মানুহখিনিক নষ্ট কৰা ধান্দাৰে তেওঁলোকে আগবাঢ়ি আহিছে। গতিকে মই চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ যে যাতে তেওঁলোকে যাতে অতি সোনকালে আমাৰ এই সমস্যাখিনি সমাধান কৰে। যদিও তেওঁলোকে চৰকাৰে যদি এই সমস্যাখিনি যদি সমাধান নকৰে, অবৈধ মিয়াৰ বা মিয়াৰ অত্যাচাৰৰ সমস্যাখিনি যদি সমাধান নকৰে, তেন্তে আমি সংগঠনখিনিয়ে লগ লাগি আমি ব্যৱস্থা ল'ম।